Hello everyone, সকলোকে স্বাগতম জনাইছোঁ অংকুৰম ক্লাছেছলৈ। এইটো আমাৰ চেনেলত ইংৰাজী ছেকশ্যনৰ প্ৰথমটো ভিডিঅ' আৰু ইয়াত আমি শিকিম ৰুট ৱৰ্ডছ পদ্ধতিৰে কেনেদৰে আমি ইংৰাজী শব্দবোৰৰ অৰ্থবোৰ আমি জানিব পাৰোঁ। ঠিক আছে, তো এই ভিডিঅ'টো কাৰ কাৰণে উপযোগী হ'ব? যিবোৰে আগন্তুক আহিবলগীয়া ADR 3.4 কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, যোনে SSC কাৰণে প্ৰিপাৰেশ্যন কৰি আছে বা প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে, লগতে যিবোৰে বেংকিং এক্সামছৰ কাৰণে প্ৰিপেয়াৰ কৰিব, তাতো ইংলিছ ছেকশ্যন আহে। আজি ইংলিছ ছেকশ্যনৰ এটা পৰ্চন এইবোৰ ভকেবুলাৰীত থাকে। ঠিক আছে, আৰু আছাম পুলিচ SI এক্সাম, লগতে যিটো আমাৰ আহি আছে আগন্তুক গুৱাহাটী হাইকোৰ্ট JEE এক্সাম। গুৱাহাটী হাইকোৰ্ট JEE এক্সামত ইংলিছ ছেকশ্যনত কিমান মাৰ্কছ আছে? 50 মাৰ্কছ। ঠিক আছে, তো 50 মাৰ্কছ মানে কি আহিব? তাত গ্ৰামাৰ আহিব, ইংলিছৰ গ্ৰামাৰ, লগতে তাত কিছুমান ভকেবুলাৰী কুৱেশ্যনছ আহিব। তাত ভকেবুলাৰী কুৱেশ্যনছবোৰত তোমালোকক কি দিব? হয় তাৰ মিনিংটো ওলাব দিব পাৰে, নহ'লে ৱৰ্ডছ দিয়া থাকিব, ৱৰ্ডছৰ এণ্টনিমছ আৰু আমি চিননিমছবোৰ চিলেক্ট কৰিব লাগিব। ঠিক আছে, তো তেতিয়াহ'লে আহক আমি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। তো আমি প্ৰথমতে আজি কি কৰিম? আমি 8টা ৰুট ৱৰ্ড শিকিম। ঠিক আছে, এই 8টা ৰুট ৱৰ্ড কি কি? গাইনী। গাইনী মানে কি? মনত ৰাখিব, গাইনী যদি থাকে, গাইনী মানে কাক বুজাইছে? গাইনী মানে উমেন। ঠিক আছে, বা মহিলা। তাত নেক্সট হ'ল গেমি। গেমি মানে কি হয়? মেৰেজ বা বিবাহ। ঠিক আছে, আৰু মনত ৰাখিব, যদি ফিল বা ফিলো থাকে, ফিল বা ফিলো মানে কি? লাভ নহ'লে লাইক। আৰু মিছ বা মিছো যদি থাকে, মিছ বা মিছো মানে কি? তাৰ মিনিংটো হ'ল হেট। ঠিক আছে, আৰু নেক্সট ৱৰ্ডটো হ'ল MB। MB মানে কি? টু। MB মানে মনত ৰাখিব, MB মানে টু। ঠিক আছে, তো এইকেইটা প্ৰথমতে এই ৱৰ্ডকেইটা যদি মিনিংকেইটা মনত থাকে, আমি ডাঙৰ ডাঙৰ ৱৰ্ডবোৰৰ মিনিংটো আমি কেনেকৈ ওলাব পাৰোঁ মই অলপ পিছত তোমালোকক শিকাই দিম। ঠিক আছে, তাত স্মন। স্মন মানে কি? স্মন মানে হ'ল শ্লিপ। ঠিক আছে, এইটো মনত ৰাখিবা, স্মন মানে কি? স্মন মানে শ্লিপ। তাৰপিছত লক। লক মানে কি? লক মানে হ'ল স্পীক। আৰু লাষ্ট ৱৰ্ডটো হ'ল এম্বুল। এম্বুল মানে কি? টু ৱক। এই খোজকাঢ়াটোক বা এম্বুলেঞ্চখন যাই থাকে ন, চলি থাকে, সেই চলাটোক কি বুলি কয়? এম্বুল। ঠিক আছে, এই ৱৰ্ডকেইটা মনত থাকিব। এই 8টা ৱৰ্ড প্ৰথমে মনত ৰাখিব লাগিব, এই 8টা ৱৰ্ডৰ মিনিংটো। গাইনী, ওমেন, গেমি, মেৰেজ, ফিল বা ফিলো মানে লাভ বা লাইক, মিছ বা মিছো মানে হেড, MB মানে টু, সমন মানে শ্লিপ, লক মানে স্পীক, আৰু এম্বুল মানে টু ৱক মানে খোজকাঢ়া। ঠিক আছে, প্ৰথম ৱৰ্ডটোৰ মিনিংটো আমি চাওঁ। প্ৰথম ৱৰ্ডটো কি হয়? ফিলোগেমিষ্ট। ফিলোগেমিষ্ট। এতিয়া চোৱাচোন, এই ফিলোগেমিষ্টটোত দুটা ৱৰ্ড আছে। এটা আছে ফিলো, ঠিক আছে, আৰু এটা ৱৰ্ড আছে প্লাছ গেমি, আৰু IST মানে কি বুজায়? IST মানে দ্য পাৰ্চন। মানে ফিলোগেমিষ্ট মানে কি হ'ব? ফিলো মানে কি? লাভ বা লাইক, আৰু গেমি মানে কি পাইছিলোঁ আমি? গেমি মানে মেৰেজ। তো ফিলোগেমিষ্ট মানে কি হ'ব? ওৱান হু লাভ মেৰেজ। যোনে মেৰেজ ভাল পায় বা লাইক কৰে, তেওঁলোকক কি বুলি কোৱা হয়? তেওঁলোকক কোৱা হয় ফিলোগেমিষ্ট বুলি। ঠিক আছে, মনত থাকিব এইটো ৱৰ্ডটোৰ মিনিংটো। ফিলোগেমিষ্ট মানে কি? ওৱান হু লাভছ মেৰেজ। ঠিক আছে, তো নেক্সট ৱৰ্ডটো কি আছে? নেক্সট ৱৰ্ডটো হ'ল মিছোগেমিষ্ট। মিছোগেমিষ্ট এতিয়া আগৰটো দৰে, ইয়াত কি কি ৱৰ্ড আছে? ৰুট ৱৰ্ড এটা আছে মিছো, তাৰপিছত আছে গেমি। ঠিক আছে, তো মিছো মানে কি? মিছো মানে হেড, আৰু গেমি মানে কি? গেমি মানে মেৰেজ। তো মিছোগেমিষ্ট মানে কি হ'ব? মিছোগেমিষ্ট মানে হ'ব ওৱান হু হেড মেৰেজ। নেক্সট ৱৰ্ডটো হ'ল মনোগেমি। এতিয়া চোৱা, মনো মানে আমি কি জানো? ইয়াতো দুটা ৱৰ্ড আছে, এটা আছে মনো আৰু এটা আছে ইয়াত গেমি। তো মনো মানে আমি কি জানো? মনো মানে এটা বা ওৱান। ঠিক আছে, আৰু গেমি মানে কি জানো? গেমি মানেতো মেৰেজ। তো মনোগেমি মানে কি হ'ব? ওৱান মেৰেজ। ঠিক আছে,
তাৰ পিছৰ ৱৰ্ডটো হ'ল বাইগেমি। বাইগেমি মানে কি, ইয়াতো দুটা ৱৰ্ড আছে ৰুট ৱৰ্ড, এটা হ'ল বাই আৰু এটা হ'ল গেমি। তো বাই মানে কি, বাই মানে দুটা, ঠিক আছে, বাই মানে মনত ৰাখিব, বাই মানে দুটা আৰু গেমি মানে জানো মেৰেজ। তো বাইগেমি মানে কি হ'ব, বাইগেমি মানে হ'ল টু মেৰেজ, ঠিক আছে। তাৰপিছত আহিল মিছ'গাইনিছ। চ' এতিয়া মিছ'গাইনিছত কেইটা ৰুট ৱৰ্ড আছে, দুটা ৰুট ৱৰ্ড আছে, এটা আছে মিছ' আৰু এটা আছে গাইনি। মিছ' মানে কি আছিল, মিছ' মানে হ'ল হেড আৰু গাইনি মানে কি, গাইনি মানে গাইনিয়ে কাক ৰিলেট কৰে, গাইনি মানে ওমেন। তো মিছ'গামিছ মানে কি হ'ব, ওৱান হু হেডছ ওমেন, ঠিক আছে, মনত থাকিব এইটো মিছ'গামিছ। মিছ'গামিছ মানে কি, ওৱান হু হেডছ ওমেন। তাৰপিছৰ ৱৰ্ডটো হ'ল আমাৰ ফিল'গাইনিছ। ফিল'গাইনিছ মানে কি হ'ব, চোৱা ইয়াতো দুটা ৰুট ৱৰ্ড আছে, এটা আছে ফিল', ফিল' মানে কি কৈছিলোঁ আমি, ফিল' মানে হ'ল লাইক বা লাভ আৰু গাইনি, গাইনি মানে কি ওমেন। তো ফিল'গাইনিছ মানে কি হ'ব, ফিল'গাইনিছ মানে হ'ব ওৱান হু লাইকছ অৰ এডমায়াৰ্ছ ওমেন, তেওঁলোকক কোৱা হয় ফিল'গাইনিছ বুলি। ইয়াৰ নেক্সট ৱৰ্ডটো হ'ল আমাৰ সমনিলকুইষ্ট। সমনিলকুইষ্ট মানে কি, সমন মানে কি জানো আমি, স্লিপ, লক মানে কি স্পীক। তো সমনিলকুইষ্ট মানে কি হ'ব, এ পাৰ্চন হু স্পীক হোৱাইল স্লিপিং, তেওঁলোকক কোৱা হয় সমনিলকুইষ্ট, ঠিক আছে, মনত থাকিব এইটো। নেক্সট ৱৰ্ডটো হ'ল সমন এম্বুলিষ্ট। এতিয়া ইয়াতো দুটা ৰুট ৱৰ্ড আছে, এটা ৰুট কি, এটা ৰুট ৱৰ্ড হ'ল সমন আৰু এটা ৰুট ৱৰ্ড এম্বুল। তো সমন মানে কি শ্লিপ আৰু এম্বুল মানে টু ৱক বা খোজকাঢ়া। তো সমন এম্বুলিষ্ট মানে কি হ'ব, এ পাৰ্চন হু ৱকছ ৱাইল শ্লিপিং, তেওঁলোকক কোৱা হয় সমন এম্বুলিষ্ট। মানে যিসকলে টোপনিতে কিছুমান থাকে ন, যি টোপনিৰ পৰা উঠি খোজকাঢ়ি যায়, তেওঁলোকক কোৱা হয় সমন এম্বুলিষ্ট বুলি, ঠিক আছে। তাত আহিল ইনসমনিয়া। চ' ইনসমনিয়া মানে ইন যদি থাকে মনত ৰাখিবা যে ইনে কি বুজাব, নিগেটিভ চেন্সত বুজাব। তো সমন মানে কি জানো আমি, সৰি, সমন মানে স্লিপ। তো ইনসমন মানে কি হ'ব, ইনসমনিয়া মানে কি হ'ব, ইনেবিলিটি টু স্লিপ, যোনে মানে শুব নোৱাৰে তাক সেই ষ্টেটটোক কি বুলি কোৱা হয়, ইনসমনিয়া বুলি কোৱা হয়, মনত থাকিব এইটো। তাৰপিছত কি আছে, নেক্সট ৱৰ্ডটো হ'ল এম্বিগুৱাছ। এম্বিগুৱাছ মানে চোৱা, এতিয়া এম্বি মানে কি আছিল, টু, ঠিক আছে। এতিয়া গুৱাছ মানে মনত ৰাখিবা থিংকিং টাইপ মনত ৰাখা, ঠিক আছে, একজেক্ট মিনিংটো থিংকিং নহয়, এনে মনত ৰাখিবৰ কাৰণে এনেকৈ মনত ৰাখা যে গুৱাছ মানে কি কিবা ভাবি থকাটো, ঠিক আছে। তো এম্বিগুৱাছ মানে কি হ'ব, দুটা কিবা এটা তুমি ভাবি আছা, ঠিক আছে, দুটা ভাবি থাকিলে কি হ'ব, তুমি এনেকুৱা কনফিউজ হৈ যাব ন, এইটো কৰিম নে সেইটো কৰিম। তো সেইটো কাৰণে এম্বিগুৱাছ মানে কি, এম্বিগুৱাছ মানে হ'ল কনফিউজ। তাৰ পিছৰ নেক্সট ৱৰ্ডটো হ'ল এম্বিভেলেণ্ট। এতিয়া ইয়াতো কি আছে, দুটা ৰুট ৱৰ্ড আছে বুলি ভাবা, এটা হ'ল এম্বি আৰু এটা হ'ল ভেলেণ্ট। এতিয়া এম্বি মানে কি জানো আমি, এম্বি মানে টু আৰু ভেলেণ্ট মানে এনেকৈ মনত ৰাখা যায় ভাবক ফিলিংছ কিবা এটা, ঠিক আছে। তো এম্বিভেলেণ্ট মানে কি হ'ব, দুটা ফিলিংছ। এতিয়া দুটা ফিলিংছে কি হ'ব, দুটা চেম ফিলিংছ হ'ব পাৰে নেকি, দুটাতো মানুহৰ কেতিয়াও চেম ফিলিংছ নহয়, এটা যদি পজিটিভ ফিলিংছ আহে, এটা কি আহিব, নিগেটিভ ফিলিংছ আহিব। সেইটো কাৰণে এম্বিভেলেণ্ট মানে কি হ'ব, ইয়াৰ এই ৱৰ্ডটোৰ মিনিংটো হ'ল হেভিং টু অপজিট ফিলিংছ এট দ্য চেম টাইম, ঠিক আছে, মনত থাকিব এইটো এম্বিভেলেণ্ট। তাৰ নেক্সট ৱৰ্ডটো হ'ল এম্ফিবিয়ানছ। এম্ফিবিয়ানছ মানে মনত ৰাখিবা যে এনিমেলছ লিভিং বোথ লেণ্ড এণ্ড ৱাটাৰ, বোথ অন লেণ্ড এণ্ড ৱাটাৰ, মানে যিবোৰ এনিমেলছে পানী আৰু মাটি দুয়োটাতে থাকে, তেনেকুৱা এনিমেলছবোৰক কি বুলি কোৱা হয়, এম্ফিবিয়ানছ বুলি কোৱা হয়, ঠিক আছে। তাত নেক্সট ৱৰ্ডটো হ'ল এম্বিভাৰ্ট। এতিয়া এম্বিভাৰ্ট মানে আমি জানো কি, এনেকৈ মনত ৰাখিবা, এম্বি মানে কি টু, তো ভাৰ্ট মানে এনেকৈ মনত ৰাখিবা, ধৰা তাৰ ভিজুৱেলটো কেনেকুৱা বা সি কেনেকুৱা, কেৰেক্টাৰটো কেনেকুৱা। তো এম্বিভাৰ্ট মানে কি হ'ব, এ পাৰ্চন হু হেজ এ বেলেঞ্চ অফ
এক্সট্ৰভাৰ্ট এণ্ড ইণ্ট্ৰভাৰ্ট ফিচাৰ্ছ ইন দেয়াৰ পাৰ্চনেলিটি। তো যিবোৰ মানে এনেকুৱা মানুহ থাকে ন, যিবোৰ ইণ্ট্ৰভাৰ্ট হয় এক্সট্ৰভাৰ্ট হয়, সেইবোৰ দুটা বেলেঞ্চত থাকিব। যাৰ লগত এক্সপ্ৰেছ কৰিব লাগে তাৰ লগত সি এক্সপ্ৰেছ কৰিব, আৰু যাৰ লগত সি নিজকে এক্সপ্ৰেছ কৰিব নালাগে তাৰ আগত সি নিজকে এক্সপ্ৰেছ নকৰে। তো তেনেকুৱা মানুহবোৰক কি বুলি কোৱা হয়? তেনেকুৱা মানুহবোৰক কোৱা হয় এম্বিভাৰ্ট বুলি। ঠিক আছে, মনত থাকিব। তো এইখিনিয়ে আছিল আজিৰ ক্লাছটোত। আশা কৰোঁ আপোনালোকে ক্লাছটো ভাল পালে। যদিহে ক্লাছটো ভাল পালে কি কৰি দিব? চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। লগতে কি কৰিব? আপোনালোকৰ যিবোৰ লগৰ থাকিব, যিবোৰে গভৰ্ণমেণ্ট এক্সামছৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, তেওঁলোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এই ভিডিঅ'টোৰ যিটো আমি এই PDF-টো আছে, এই PDF-টো কি কৰিম? মই যিটো টেলিগ্ৰাম চেনেল আছে, এই টেলিগ্ৰাম চেনেলত আপলোড কৰি দিম। আৰু টেলিগ্ৰাম চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম। ঠিক আছে, তো আপোনালোকে তাৰ পৰা গৈ এই PDF-টো ডাউনলোড কৰি ল'ব পাৰিব। তো এইখিনিয়ে আছিল ক্লাছটো। ধন্যবাদ।